নমস্কাৰ বন্ধু বান্ধৱীসকল অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ যে পোনে পোনে লৈ আহিছোঁ বগৰী খেতিৰ মাজলৈ আহকচোন মোৰ লগতে আপোনালোকে উপভোগ কৰক এই বগৰী খেতিখন এই হৈছে আপোনালোকে আগতে বা মই সৰু কালতে গম পাইছিলোঁ এইবোৰ বগৰী আপেল বগৰী বা গুৱাহাটীয়া বগৰী বুলিয়ে কৈছিলোঁ সাধাৰণতে আপোনালোকেও ভাবিছিল যে এইবোৰ গুৱাহাটীতে হয় বা ময়ো ভাবিছিলোঁ গুৱাহাটীতে হয় উৎপাদিত সঁচাকৈ এইবোৰ নহয় এইবোৰ আপোনাৰ ঠাইতো হ'ব বা মোৰ ঠাইতো হ'ব বা ওখ ঠাইতো হ'ব বা বেলেগ ৰাজ্য বা দেশতো হ'ব পাৰে যা নহওক এইখন হৈছে হুবনখাটা অঞ্চলত উত্তৰগুচি গাঁৱৰ এখনত ভূটান সীমান্ত এখন গাঁও হয় তাতে এইবোৰ কৰিছে যেহেতুকে সেই অঞ্চল পানীৰ বাবে বৰ নাটনি তাত অন্য খেতি কৰিলে বহুত কষ্ট হয় সেইকাৰণে বগৰী খেতি কৰিছে এইটো সেন্দুৰী বগৰী বুলি কয় আৰু বহুত ধুনীয়া এটা বহুত খায়ো চাইছোঁ মই বহুত টেষ্টি হয় বগৰীটো আৰু আপোনালোকে যিসকলে এইবিধ খাই পাইছে আচলতে গম পাব বহুত মিঠা হয় কিন্তু কিছুমান ডাঙৰ আপেল বগৰী যিটো আছিল আগত সেইটোতকৈ এইটো বেছি মিঠা হয় আৰু সোৱাদ হয় আৰু যেহেতুকে গম পায় এই বগৰীৰ উপকাৰৰ বিষয়ে আপোনালোকে সকলোৱে গমেই পায় যে হজম বৃদ্ধি কৰে কৰ্কট প্ৰতিৰোধ টোপনি বৃদ্ধি কৰে হৃদযন্ত্ৰৰ বাবে ভাল ৰক্ত সঞ্চালনৰ কাৰণে ভাল উজ্জ্বল ছাল কৰে সেইবাবে এই বগৰীটো খাবও লাগে আৰু যিমান পেষ্টিচাইড কিছুমান অঞ্চলত পেষ্টিচাইড ব্যৱহাৰ কৰে কিন্তু এইবোৰ অঞ্চলত পেষ্টিচাইড ব্যৱহাৰ নকৰে কোনো কীটনাশক দ্ৰব্য ইয়াত ব্যৱহাৰ নকৰে আৰু এইবোৰ মই নিজে খাইছোঁ ছিঙিছে খাইছোঁ দাদাজনক অনুমতি লৈছোঁ অৱশ্যে আৰু দাদাজনে কৈছে যে খাব পাৰিব কিন্তু আমি কোনো ধৰণৰ কেমিকেল ইউজ নকৰোঁ তাৰপিছত মই খাইছোঁ যা নহওক ধুনীয়া কৰি লাগি আছে আৰু তেখেতৰ অকমান নহয় এডাল দুডাল নহয় প্ৰায় 4 বিঘামান মাটিত খেতি কৰিছে বগৰী খেতি আৰু 2-3 বিঘা তেখেতে তামোল ৰুইছে খেতিবোৰত ঘৰৰ সকলো সদস্যই লাগি ভাগি খেতিডৰা চোৱা চিতা কৰে সঁচাকৈ এয়াই তেখেতসকলৰ জীৱিকাৰ উৎস এই খেতিডৰাই তেখেতসকলৰ প্ৰধান উৎস বছৰি ইনকাম ইয়াৰ পৰা কমেও তেখেতসকলৰ 3-4 লাখ টকা হ'ব আৰু অন্য খেতিও আছে আৰু এয়া দেখিছেনে ডালটোত ইমান লাগিছে পৰি গৈছে বাগৰি গৈছে একেবাৰে জানো খেতিবোৰত অন্তৰালত কষ্টও থাকে আজি ফচলটো দেখিছোঁ ভাল লাগিছে কিন্তু ইয়াৰ আঁৰত বহুত কষ্ট থাকে তাৰে এয়া দেখিছেনে এইবোৰ ৰাতি হ'লে চৰাই চিৰিকটি খাব আহে তাৰ কাৰণে নেট দিব লগা হৈছে কিমান টকা যে যায় ইয়াত নেটত লাগি ধৰিছে দেখিছেনে বাদুলি আৰু এনেকৈ বিভিন্ন আৰু চৰাই চিৰিকটি খোৱাৰ কাৰণে চাইডত ৰুইও থৈ দিছে দাদাজনে কেইজোপামান বগৰী হয় আৰু এইবোৰ সকলো পিনে আপোনাৰ বাদুলিয়ে লাগি আছে আৰু এনেকৈ কষ্টবোৰৰ মাজতো কৰিও আছে ভালো লাগে চাব গৈ ভালো লাগিল যা নহওক ইমান দিনে মৰম চেনেহ দিয়াৰ বাবে অশেষ ধন্যবাদ যা নহওক এই ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব বাই বাই